মেছেজ থকা নাটক জুবিনক জীৱন্ত কৰি পেলোৱা নাটক এখন আৰু জুবিন সদায় সদায় এনেকৈ সকলোৰে মাজত আছে সদায় এনেকৈ সকলোৰে মাজত থাকিব তেওঁৰ আদৰ্শ তেওঁৰ বিশ্বাস তেওঁ অসমৰ প্ৰতি ভাল পোৱা অসমীয়াক ভাল পোৱা সকলো কথা অসমীয়াৰ সকলোৰে প্ৰাণত জুবিন তেনেকৈ জীয়াই থাকিব আৰু সেইখিনি কথা বৰ সাহসেৰে বৰ স্পষ্টকৈ ৰাজদ্বীপে লিখিছে সংকল্পজিতে ধুনীয়াকৈ পৰিচালনা কৰিছে নাটকখন আৰু প্ৰতিগৰাকী অভিনেতাই প্ৰতিটো মুহূৰ্ত জীৱন্ত কৰি পেলাইছে জানিছিলে সিদ্ধাৰ্থই খুব ভাল কৰিবই সকলোৱে ভাল কৰিব আৰু তেনেদৰে আশা কৰা ধৰণে সকলোবোৰ ভাল হৈছে নাটকখন অনুভৱ সকলোৰে অন্তৰ চুই যাব পাৰিব সকলোৰে আৱেগক চুই যাব পাৰিব আৰু জুবিন এনেদৰে সদায় জীয়াই থাকিব সেইটোৱে মই অন্তৰৰ পৰা সেইটোৱে বিচাৰোঁ প্ৰতিজন অসমীয়াই সেইটোৱে বিচাৰে তেওঁ তেনেদৰেই থাকক সদায় তেওঁৰ আদৰ্শবোৰ এনেদৰে সদায় জীৱন্ত থাকক উপায় নাই কিন্তু তেনেকৈ বহুত দৰ্শকে চাগে তেনেকুৱা আৱেগক চুইছে কাৰণে তেনেকৈ আৱেগিক হৈও পৰিছে আৰু কৰিব কৈছে ধুনীয়া এখন নাটক জুবিনক জীৱন্ত কৰি পেলাইছে আৰু বহুত ডাইলগে বহুত পৰিস্থিতিয়ে আমাক সকলোকে চুইছে গতিকে তেনেধৰণে এতিয়াওতো কেঁচা ঘাঁহ টুকুৰাই হৈ আছে ন গোটেই ঘটনাটো এতিয়াও অভাৱনীয় এতিয়াও আমি নাজানো তাৰ উত্তৰ পোৱা নাই সেই উত্তৰবোৰে আমি সকলোৱে পাব লাগিব আৰু সেই উত্তৰবোৰৰ কথাই গোটেই আচলতে নাটকখনেও কৈছে তেনেদৰে জুবিন জীয়াই থাকক সকলোৰে প্ৰাণত সেইটোৱে বিচাৰিছোঁ